নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তৎপৰ হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ বিধানসভা সমষ্টি লেহু গাঁৱত আৰু তাৰ সামগ্ৰিক দৃশ্য মোৰ সহযোগীয়ে দেখুৱাই আছে। দেখিবলৈ পোৱা গৈছে বিশ্বনাথ বিধানসভা সমষ্টি বিজেপি পাৰ্টি পল্লৱ লোচন দাসে এনেদৰে লেহু গাঁও বৰমটুইৰ বাকৰিত এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। দেখিবলৈ পোৱা গৈছে ব্যাপক ৰূপত মহিলাসকলক এই নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে আৰু যি প্ৰাৰ্থীগৰাকী এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু আজি দেখিবলৈ এক চিত্ৰ দেখিবলৈ পোৱা গৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ প্ৰতিটো নিৰ্বাচনী প্ৰচাৰত মহিলা অধিক সংখ্যক লোকক দেখিবলৈ পোৱা গৈছে আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে এনেদৰে প্ৰাৰ্থীগৰাকীয়ে এনেদৰে ৰাইজৰ মাজত গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ লেহু গাঁও পঞ্চায়তত আজি কেইবাগৰাকী লোকো আজি ভাৰতীয় জনতা পাৰ্টি তেওঁ যোগদান কৰিছে। বহু সংখ্যক লোকে বিজেপিত যোগদান কৰিছে। তাৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মহিলাসকলক এই নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা গৈছে আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে। আৰু এনেদৰে বিশ্বনাথ বিধানসভা সমষ্টি প্ৰাৰ্থী পল্লৱ লোচন দাস এনেদৰে ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে আৰু নিউজ লাইভৰ দৰ্শকক মই পোনপটীয়াকৈ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এনেদৰে আমি দেখুৱাইছোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ যি লেহু গাঁও পঞ্চায়তত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীগৰাকীক। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত আছে আৰু বহুকেইজন যুৱকে ইয়াত আজি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰাৰ্থীগৰাকীৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাইছোঁ। অলি পাউচ আৰু আমি দেখুৱাইছোঁ বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস এনেদৰে তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে প্ৰচাৰৰ মাজতে এনেদৰে মহিলাসকলে চেলফি লোৱাত এনেদৰে ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীগৰাকী কাষতে পায় আৰু আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু প্ৰাৰ্থীগৰাকী এনেদৰে দেখিবলৈ পোৱা গৈছে। ছাৰ আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? ব্যাপক ৰূপত দেখিছোঁ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰচাৰ, ৰাইজৰ সঁহাৰি কেনেদৰে পাইছে? চাওক, ৰাইজৰ অকুণ্ঠ মৰম আশীৰ্বাদ আমাৰ বাবে সৌভাগ্য। ৰাইজে এনেকৈ আমাক মৰম কৰা, আমাক আশীৰ্বাদ কৰা। আমি নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিছোঁ যে ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাটো বিচাৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে ইতিমধ্যে স্থিতি গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হওক এয়া অসমৰ ৰাইজে কামনা কৰে, বিশ্বনাথবাসী ৰাইজেও কামনা কৰে আৰু সেইবাবে ৰাইজৰ এই প্ৰতিফলন মৰম আমি দেখা পাইছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ যে এইবাৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাব আৰু পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক গঠন কৰিব। কাৰণ ভৱিষ্যত প্ৰজন্মৰ বাবে এই চৰকাৰখনে যিখিনি কাম কৰিছে আগতে কোনো চৰকাৰে এই কাম কৰিব পৰা নাই। ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, সমাজক সমৃদ্ধি আনিবলৈ সক্ষম হৈছে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এক ধাৰা সৃষ্টি কৰিছে। তো নিশ্চিতভাৱে এনেকুৱা চৰকাৰ সকলো ৰাইজে কামনা কৰে আৰু তাৰে প্ৰতিফলন আজিৰ এই সভাসমূহ। আমি যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৰাইজ সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মানুহে আহি থিয় দিছে। দেখিবলৈ পোৱা গৈছে যে ছ'চিয়েল মিডিয়াত বিৰোধীয়ে এক জাতি আৰু জনগোষ্ঠীৰ মাজত বিশ্বনাথত তেওঁলোকে বিভেদ অনাৰ এক চেষ্টা কৰি বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকে দি আছে। কংগ্ৰেছৰ সেইটো চৰিত্ৰ হয়। কংগ্ৰেছে সদায় বিভেদ আনিছে, কংগ্ৰেছে সদায় জাতিসমূহক ভাগ কৰিছে, কংগ্ৰেছে জাতিসমূহৰ মাজত সংঘাত আনিছে আৰু কংগ্ৰেছৰ দিনতে জাতিগত সংঘাত, জনগোষ্ঠীয় সংঘাত এইসমূহ কংগ্ৰেছৰ দিনতে হৈছিলে। বিজেপি হ'ল সমন্বয়ৰ বাহক। বিজেপিয়ে সমন্বয় গঢ়িব বিচাৰে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয়েৰে সমৃদ্ধশালী সমাজ নিৰ্মাণ কৰিব। আমাৰ দৰ্শনগত পাৰ্থক্য আছে তেওঁলোকৰ লগত। তেওঁলোকৰ দৰ্শন হৈছে অসমীয়া মানুহক অসুৰক্ষিত কৰা আৰু আমাৰ দৰ্শন হৈছে অসমীয়া মানুহক সুৰক্ষা কৰা। আমি হৈছোঁ জাতিসমূহৰ মাজত সমন্বয় গঢ়া আৰু তেওঁলোকৰ হৈছে জাতিসমূহৰ মাজত বিভেদনা। সেইকাৰণে আদৰ্শগত যিহেতু পাৰ্থক্য আৰু অসমৰ ৰাইজে কোনটো আদৰ্শত থাকিব লাগে সেয়া জানে, বিশ্বনাথৰ ৰাইজে কোনটো আদৰ্শই ভৱিষ্যতে সমাজখনক গঢ়িব সেই বিষয়ে জানে। সেইকাৰণে প্ৰচাৰ কৰিলে একো কথা নহয়, ৰাইজে গ্ৰহণ কৰিছে নাই সেইটোৱে ডাঙৰ কথা। আপোনালোকেও হয়তো কংগ্ৰেছৰ প্ৰাৰ্থীৰো আপোনালোকে সভাসমূহ আপোনালোকে গৈ পেলাই প্ৰত্যক্ষ কৰিছে আৰু আমাৰ সভাও প্ৰত্যক্ষ কৰিছে। তো আপোনালোকেও স্পষ্টভাৱে গম পায়। তো আপোনালোকক আৰু বিশেষটো বুজোৱাৰ প্ৰয়োজন নাই।
এইটো কাৰণে আপোনালোকেও বিশ্লেষণ কৰিছে। সেইকাৰণে যিসমূহ প্ৰচাৰ কৰিছে সেই প্ৰচাৰসমূহে আচলতে কোনো এটা নিৰ্বাচন জয়ী নহয়। জয় ভাৰত পাৰ্টি আৰু কংগ্ৰেছ প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ? জয় ভাৰত চাওক, পাৰ্টি জনসাধাৰণে নিৰ্বাচন কৰে, কাক ভোট দিব নিদিব এয়া জনসাধাৰণে নিৰ্ধাৰণ কৰে। আমাৰ জনসাধাৰণৰ ওপৰত বিশ্বাস আছে। যেনেকৈ ৰাইজে আমাক বিশ্বাস কৰিছে, আমিও ৰাইজক বিশ্বাস কৰোঁ। আমি ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাওঁ। সেইকাৰণে ৰাইজে যি সিদ্ধান্ত দিব আমি গ্ৰহণ কৰিম। কিন্তু আমাৰ বিশ্বাস যে ৰাইজে আমাক সমৰ্থন কৰিব। সেইকাৰণে কোনোবা পাৰ্টি থাকিবই। গণতন্ত্ৰততো দল খুলিব, নতুনকৈ দল আহিব, দলে বিভিন্ন কথা ক'ব। আমিও কিছুমান যুক্তি দিছোঁ ভাৰতীয় জনতা পাৰ্টিক কিয় সমৰ্থন কৰিব লাগে, আৰু কংগ্ৰেছলৈও যুক্তি দিছে যে তেওঁলোকক কিয় ভোট দিব লাগে। ৰাইজে বিবেচনা কৰিব কোনটো যুক্তি বেছি শক্তিশালী, কোনটো যুক্তিৰ লগত থাকিলে ৰাইজ আগবাঢ়িব। সেইকাৰণে ৰাইজ যিহেতু সজাগ সচেতন, তাৰে প্ৰতিফলন আমাৰ নিৰ্বাচনী সভা আৰু সভাসমূহত আমাৰ সমাগম আৰু ৰাইজৰ উৎসাহ, ৰাইজৰ মৰম, এইটো অভূতপূৰ্ব। ইয়াক আপুনি শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। তাৰ শেষৰটো প্ৰশ্ন দেখিবলৈ পোৱা গৈছে, আপুনি য'তে নিৰ্বাচনী সভা কৰিছে বহু সংখ্যক লোক, কিন্তু মহিলাৰ সংখ্যা অত্যাধিক বেছিকৈ দেখা পোৱা গৈছে, কি ক'ব? চাওক, আমাৰ মহিলাসকলে যিহেতু পৰিয়াল চলায়, তেওঁলোকে ঘৰখন চলায়, তেওঁলোকে জানে সুৰক্ষিত হৈ থাকিবৰ বাবে কাৰ পক্ষত থিয় হ'ব লাগে, কোনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব, ঘৰখনক কোনে ভৱিষ্যতৰ বাবে পৰিচালনা কৰাত সহযোগ কৰিব। সেইকাৰণে মহিলাসকল ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকে। আমাৰ সকলোতকৈ ডাঙৰ সমৰ্থক আজিৰ দিনত শুভাকাংক্ষী, আৰু আমাক সকলোতকৈ বেছি সহযোগ কৰে মহিলাসকলে। আৰু মাৰ যেতিয়া আশীৰ্বাদ থাকে, বাইদেউৰ যেতিয়া আশীৰ্বাদ থাকে, আপোনাক কোনে পৰাস্ত কৰিব পাৰিব? কোনো পৰাস্ত কৰিব নোৱাৰে।